হয়, ৰাজ্যত দিনক দিনে বৃদ্ধি পাব লৈছে হস্তি মানুহৰ সংঘাত আৰু যাৰ ফল ভোগ কৰিব লগা আছে সাধাৰণ গাঁৱৰ ৰাইজে। আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে এক দৃশ্যাংশ দেখুৱাব। এয়া হৈছে নগাঁও জিলাৰ কন্দুলিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ, আৰু ৰাইজে ইতিমধ্যে পথাৰত ব্যস্ত হৈ আছে। যিহেতু ধান পকিছে, পকা ধান এতিয়া ঘৰলৈ তেওঁলোকে নিব, আৰু এই ধান মুঠিৰ পৰা তেওঁলোকৰ ঘৰ সংসাৰ চলে, নিজৰ জুহালত তেওঁলোকৰ জুহাল জ্বলে। গতিকে এতিয়া দেখা পোৱা গৈছে যে এই ৰাইজসকল বৰ্তমান ক্ষোভিত হৈ পৰিছে, যিহেতু তেওঁলোকে যিটো বছৰজোৰা যিটো ধান খেতি কৰিছিলে, সেই ধান মুঠি তেওঁলোকে এতিয়া ঘৰলৈ নিব পৰা নাই। ইয়াৰ মূলতে কাৰণ হৈছে যি বৰ্ণহস্তীৰ যিটো সমস্যা, সেই সমস্যাৰ কাৰণে তেওঁলোকে নিব পৰা নাই। যিহেতু এইটো নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চল, আৰু পাহাৰৰ পৰা বৰ্তমান ভৈয়ামলৈ নামি আহিছে জাকে জাকে হাতী। এই হাতীয়ে বৰ্তমান তেওঁলোকৰ যি খেতিডৰা আছে, খেতিডৰা নষ্ট কৰিছে। যিহেতু পাহাৰত বৰ্তমান খাদ্যৰ সংকটত পৰিছে বৰ্ণহস্তী, যিহেতু তাত বিভিন্ন ধৰণৰ জধে মধে বিভিন্ন কুঁৱাৰী সংস্থাপিত কৰিছে, যাৰ হাতীৰ বসতিস্থল কমি আহিছে আৰু ভৈয়ামলৈ তেওঁলোক নামি আহিছে। মই কিছু যে গাঁৱৰ গঞা ৰাইজ আছে, মই তেওঁলোকক জানিব বিচাৰিছোঁ, আপোনালোকৰতো প্ৰতিদিনে সমস্যা হৈ আছে, ধান ৰক্ষা কৰিব পাৰিছেনে নাই? নাই, ৰক্ষা কৰিবই পৰা নাই, একদম সমস্যা হৈ গৈছে। আমি ধান ৰখাবলৈ নহয়, ঘৰলৈকে আহে মানে ইমানে জুই। ধান পথাৰৰ পৰা যি এমুঠি নিওঁ গোটাই থওঁ, সেইখিনিও মানে খাবলৈ আহিব বিচাৰে। এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ। সেইটো কাৰণে চৰকাৰে আমাক কি কয় বা ফৰেষ্টৰসকলে আমাক কি কয়, সেইটো সুবিধাই আমি বিচাৰিছোঁ এতিয়া। আপোনাৰো ধান খেতি নষ্ট কৰিছে? হয়, আমাৰ ধান মানে 7 বিঘা ধান মানে নষ্ট কৰি দিলে। মানে আমি মতা মানুহ নাই, মাইকী মানুহে যেনে তেনে আমি কৰি কিবা হাজিৰা মাজিৰা কৰি পেলাই আমি ট্ৰেক্টাৰ লগোৱা কঠীয়া কিনা আমি নিজেই কষ্ট কৰি মানে লগাইছোঁ। তেও আমি এমুঠিও পোৱা নাই। ক্ষতিপূৰণ পাইছেনে নাই? চৰকাৰে দিছেনে নাই? নাই নাই নাই, একো পোৱা নাই। নাই পোৱা? নাই। মই দাদা অকণ চাবলৈ সুবিধা হ'ব। আপোনালোকেও দেখিছোঁ দিনত ৰাতি হ'লে পহৰা দিয়া ব্যৱস্থা কৰে, দিনত ধান খেতি ৰক্ষা কৰে। সফল হৈছেনে নাই ৰক্ষা কৰাত? সফল মানে সফল হৈছে, কিন্তু কষ্ট হৈছে। আমি বহুত কষ্ট কৰিছোঁ, কাৰণ আমি দিনটোত ধান কাটোঁ, আৰু ৰাতি হ'লে আকৌ পহৰা যাবলগীয়া হয়। আকৌ পহৰা থাকিলেও আপোনাৰ যিটো হাতী আহে, আপোনাৰ মানে একদম খেদি আহে, মানে চাপিবই নোৱাৰোঁ ওচৰত। আমাৰ যোৱা ৰাতি আপোনাৰ মোৰ 3 বিঘা মাটি মানে একে ৰাতিয়ে মানে খাই দিলে। এতিয়া আমি গৈছোঁ পহৰা, কিন্তু ব্যৱস্থা আমাৰ একো নাই। আমি দুখীয়া, গতিকে আমাৰ বম নাই, টৰ্চ নাই। নিজৰ জুই জ্বলাই আপোনাৰ খৰি নি, পাহৰ পৰা খৰি আনি জুই জ্বলাই খেদিছোঁ, তেও নোৱাৰে। চৰকাৰে কয় আপোনালোকক আমি কৃষকসকলৰ লগত আছোঁ, কৃষকসকলক সকলো আঁচনি দিছোঁ, সুবিধা দিছোঁ। কি ক'ব এতিয়া? সহায় হৈছে জানো? সহায়টো একো পোৱা নাই বৰ্তমানলৈকে, খা খবৰ দিয়া নাই। আমি পৰহিদিনা গৈছোঁ বন বিভাগৰ অফিচত, গৈ তাৰপিছত কি ক'লে, এইকেইদিন মানে এইকেইদিনৰ এইবিলাক আহাই নাই, চৰকাৰৰ ফালৰ পৰা একো নাই, আমি দিব নোৱাৰোঁ বুলি কৈছে। আৰু এজন জ্যেষ্ঠ লোক আছে, আপোনাৰো একেই অৱস্থা নেকি? মোৰ সেই একেই অৱস্থাই। ইয়াত আৰু কি কৰিম, উপায়টো নাই। সন্ধিয়া হ'লে মানে পহৰা দিবলৈ যাব লাগে, গৰু ছাগলী বান্ধিয়ে পহৰালৈ যাব লাগে, হাতী ৰখিবলৈ। ৰখা অৱস্থাটো মানে 4.5 বিঘা মাটি খাই দিলে। নোৱাৰোঁ, ঠেলিব নোৱাৰোঁ হাতী, আৰু হাতীক কোনে ঠেলিব পাৰে। এতিয়া আমি নিজে পলাবলগীয়া হয়গৈ, নিজৰ মাটি খাই থাকে, পলাই নিজে পলাবলগীয়া হয়। আৰু কিছু লোক বাইদেউ আছে, অকণ চাপি আহিলে সুবিধা হ'ব। বাইদেউ আপোনাৰো একে অৱস্থা আছে, ধান কাটি হাতী কৰিছে? হয়, মোৰ 4 বিঘা কৰিছিলোঁ। এতিয়া মোৰ মতা মানুহটো নাই, আমি ল'ৰাটোৰ লগত খেতি কৰিছোঁ। হয়, কিবা এই 4 বিঘা মই এক মুঠি কাটি নাপালোঁ। সিহঁতে হাতীকেইটাই খাই দিলে। এতিয়া হাতী ৰক্ষা কৰিবলৈ গ'লে, এতিয়া ফৰেষ্ট অফিচত আমি গ'লেও বম খুজিবলৈ, কেৰাচিন খুজিবলৈ একো এটা নাপাওঁ। সেইকাৰণে আমি কেনেকৈনো ৰক্ষা কৰিম ইমান ডাঙৰ বস্তুত? সেইকাৰণে আমি খোৱাও খাই দিলে, আকৌ নাপাওঁ। আপোনালোকৰতো জীৱিকাই কৃষিয়ে হয়? হয়। ধান মুঠি নহ'লেতো আপোনালোকৰ ঘৰখন নচলে। এইটো কাৰণে আৰু এতিয়া হাতীয়ে ৰখাব নোৱাৰিলে, ধানো আনিব নোৱাৰিলে, এতিয়া এইকেইটাত আমি এতিয়া কি কৰি খাম আৰু? কেঁচা ধানকে কাটিছে এতিয়া? হয়, কেঁচা ধান। হয়, এয়া হৈছিলে কন্দুলিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ, আৰু তেওঁলোকে একেমুখে কৈছে যে তেওঁলোকে যিটো নগাঁও জিলা বন বিভাগ আছে, সেই বন বিভাগৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই, যাৰ ফলত তেওঁলোকৰ যিটো খেতিডৰা যিটো কৰিছিলে, আৰু এই ধান খেতি কৰিয়ে তেওঁলোকৰ ঘৰ সংসাৰ চলে। তেওঁলোক যিহেতু কৃষিজীৱী লোক, কিন্তু এই ধান খেতি ৰক্ষা কৰাৰ ক্ষেত্ৰত নগাঁও জিলা বন বিভাগে কোনো ধৰণৰ সহায় কৰিব পৰা নাই। আৰু তাতোতকৈ ডাঙৰ কথা, চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে, কিন্তু ক্ষতিপূৰণৰ ইয়াত থকা যিজন ব্যক্তি, যিজন থাকে, সকলোৱে উল্লেখ কৰিছে কোনো ধৰণৰ ক্ষতিপূৰণ নাপায়। আৰু হাতী যিহেতু দিনত
তেওঁলোকে ধান কাটিব লগা হয়, ৰাতি পহৰা দিব লগা হয়। গতিকে তেওঁলোকে আজি মাহজোৰা উজাগৰি নিশা কটাব লগা হৈছে আৰু কোনো ধৰণৰ বন বিভাগে এই ধৰণৰ সুবিধা প্ৰদান কৰা নাই। এই মুহূৰ্তত যদি নগাঁও অসমৰ বনমন্ত্ৰী মহোদয় চাই আছে, তেনেহ'লে নিশ্চয় আপুনি নগাঁও কন্দুলি অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশা বুজিব, যিহেতু কৃষিজীৱী অঞ্চলৰ ৰাইজ আৰু এই অঞ্চলত প্ৰায় 80% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে কৃষিৰ ধানমুঠি তেওঁলোকৰ যদি লখিমী ঘৰলৈ যদি আদিব পাৰেহে তেওঁলোকে জুইশালত জুই জ্বলে। গতিকে পুনৰ কৈছোঁ যে এইসকল কৃষক ৰাইজক দুখ দুৰ্দশা চৰকাৰে বুজক, এইসকল ৰাইজক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ যাতে কৰে।